বিজেপি চৰকাৰ আৰু বিটিআৰতো বিজেপি যদি অহা চৰকাৰত শক্তিশালীভাৱে অংশীদাৰিত্ব পায় নিশ্চিতভাৱে বিটিআৰৰ বিকাশ পূৰ্বতকৈ অধিক দ্ৰুতগামী হ'ব। বিটিআৰত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ লোকসকলে সমবিকাশ, সম অধিকাৰ আৰু সমান ন্যায় পোৱাৰ কাৰণে দুৱাৰ মুকলি হ'ব। সেইকাৰণে বিটিআৰত এতিয়া আমি যদি সকলোতে চাওঁ, একেবাৰে আপুনি শ্ৰীৰামপুৰৰ পৰা ৫ নং চেৰভাঙালৈ যদি ৪০টা সমষ্টিত যদি চাবলৈ যায়, এটা কথাই আমি দেখোঁ যে বিজেপিৰ প্ৰতি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজ আশ্বস্ত হৈছে আৰু ৰাইজে এই কথাটো বিশ্বাস কৰিছে যে বিজেপি থাকিলে আমাৰ শান্তিও থাকিব, বিজেপি থাকিলে আমাৰ বিকাশো দ্ৰুত উন্নয়ন হ'ব। গতিকে ৰাইজৰ মনৰ ভাৱ বুটলি আমি বিটিআৰ নিৰ্বাচনত শক্তিশালীভাৱে আমি যিটো কওঁ যে আমি সৰ্বশক্তিৰে আৰু আমাৰ যিমান শক্তি সামৰ্থ্য, আমাৰ যিটো যিখিনি আমাৰ দলৰ কাৰ্যকৰ্তাৰ জৰিয়তে হওক বা আমাৰ নীতিৰ জৰিয়তে হওক যিখিনি কৰিব পাৰে সেইখিনি কৰাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। বিহাৰত বিজেপিসকলকে কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। নিশ্চিতভাৱে আমি এই কথাটো কৈছোঁ, বিটিআৰত যি দলে বিটিআৰখনক অশান্তি অস্থিৰ পৰিৱেশলৈ লৈ গৈছিল, তেতিয়া কংগ্ৰেছে নেতৃত্বাধীন চৰকাৰ আছিল ৰাজ্যত, ইয়াত কংগ্ৰেছৰ সমৰ্থনত BPF চৰকাৰ আছিল। সেইটো সময়ৰ কথা কৈছোঁ। সেইটো সময়ত বিটিআৰৰ যিটো পৰিৱেশ আছিল সেইটো অত্যন্ত চিন্তনীয় আছিল, অত্যন্ত অশান্তি অস্থিৰ আছিল। সেইকাৰণে আমি কৈছোঁ যে বিটিআৰত বিজেপি শক্তিশালীভাৱে যদি ৰাইজৰ আশীৰ্বাদ পায় নিশ্চিতভাৱে এনেকুৱা শক্তিসমূহে বিটিআৰত ভৱিষ্যতৰ দিনত ভাৰতীয় জনতা পাৰ্টিক ইগনোৰ কৰিব নোৱাৰে, ভাৰতীয় জনতা পাৰ্টিক বাদ দিব নোৱাৰে। ভূমিৰ অধিকাৰলৈ দেশত যিহেতু লেণ্ড ছাবজেক্টটো ষ্টেট ছাবজেক্ট আৰু 6 শিডিউল এৰিয়াত লেণ্ড ছাবজেক্টটো 6 শিডিউল যি গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টক হস্তান্তৰ কৰা হৈছে। এতিয়া দুটা বিষয়, এটা হ'ল 6 শিডিউল এৰিয়াৰ লেণ্ডৰ তেওঁলোকৰ যিটো ভূমি নীতি আৰু যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো নীতি, এইটো ষ্টেট গভৰ্ণমেণ্টৰ নীতি বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নীতি। এতিয়া বিটিআৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতিৰ কথাও কয় আৰু এইফালে 6 শিডিউল এৰিয়াৰ যিটো লেণ্ড পলিচি সেইটো কথাও কয়। দুটাটো নহ'ব, এখন আইনৰ আওতাত আহিব লাগিব। হয় 6 শিডিউল এৰিয়াৰ গভৰ্ণমেণ্ট বা বিটিআৰ প্ৰশাসনৰ আধাৰত এই কথাটো কৰিব লাগিব, নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বিটিআৰৰ বা 6 শিডিউল এৰিয়াৰ পৰা এইটো আমি বেলেগ ধৰণে ইয়াক ট্ৰিট কৰিব লাগিব। গতিকে সেইকাৰণে মই কৈছোঁ যে আমি কৈছোঁ যে দুখন আইন এটা অঞ্চলত নচলিব, এখন আইন এটা অঞ্চলত চলিব। সকলো 47 চনৰ ডকুমেণ্টছ খিলঞ্জীয়া মানুহে ইয়াত থকা যিমান খিলঞ্জীয়া বড়ো ৰাভাৰ পৰা আৰম্ভ কৰি আমাৰ গোৰ্খাৰ পৰা আৰম্ভ কৰি বঙালী ভাষীলৈকে অসমীয়া ভাষীসকলতো আছোৱেই, আমি 47 চনৰ ডকুমেণ্ট কিয় দেখাব লাগে? আমি ইয়াত জন্ম, ইয়াত আমাৰ মৃত্যু, আমাৰ 47 চনৰ কোনো ডকুমেণ্ট দেখুৱাৰ প্ৰয়োজন নাই। আমি ইয়াত থাকি সমন্বয়ৰ মাজেৰে সমৃদ্ধি আমি আনিব লাগিব। ইয়াত কাজিয়া কৰি কোনোবাই ফাৰ্ষ্ট ক্লাছ চিটিজেন, কোনোবাই ছেকেণ্ড ক্লাছ চিটিজেন, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সেইটো হ'ব নোৱাৰিব। ফাৰ্ষ্ট ক্লাছ হ'লে চবেই ফাৰ্ষ্ট ক্লাছ চিটিজেন হ'ব লাগিব ইয়াতে। গতিকে সেইটোৱে আমাৰ নীতি আৰু সেই নীতিটোকে আমি আগন্তুক দিনত আমি ৰাইজৰ যদি সমৰ্থন পাওঁ কাৰ্যকৰী কৰিম। নিশ্চিতভাৱে বিটিআৰৰ কিছু ৰাজনৈতিক অন্য দৃষ্টিকোণ আছে, সেইটো আমি নিশ্চয় মনত ৰাখিম। 4,000 মানুহ যে বিটিআৰত প্ৰাণ দিব লগা হৈছিল বা অস্ত্ৰ শস্ত্ৰৰ জনজননী যিটো আছিলে, সদায় অশান্তি অস্থিৰ পৰিৱেশ আছিল, তাৰ বিপৰীতে আমি কিন্তু শান্তিৰ পৰিৱেশ এটা অনাৰ কাৰণে চেষ্টা কৰিছোঁ, সফল হৈছোঁ। এতিয়া স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়ন আমাৰ আগন্তুক বিটিআৰ নিৰ্বাচনৰ প্ৰধান আমাৰ ঘোষণা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।